নমস্কাৰ আশা কৰো সকলো ভালে আছে আজি আমি লগাৰিথমৰ এক্সাৰসাইজ 3.1 কোৱেশ্চন নম্বৰ 3 প্ৰবলেম 2 টু সলভ কৰিবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 2 টোত কৈছে if log 3 to the base 2 equal to p then find the value of log 27 to the base 8 and log 81 to the base 16 এতিয়া আমি কোৱেশ্চনটো স্টেপ বাই স্টেপ বুজিবলৈ চেষ্টা কৰিম যেহেতু আমাক প্ৰথমতে if log 3 to the base 2 equal to p বুলি দিয়া আছে গতিকে আমি given log 3 to the base 2 equal to p বুলি লিখি লৈছো যেটো দিয়া আছে তাকে লিখি লৈছো কাৰণ আমি ব্যৱহাৰ কৰিব লাগিব এই বস্তুটো ইনে আমাক দিয়া নাই গতিকে আমি মাজত ব্যৱহাৰ কৰিব লগা হ'ব গতিকে আমি এটো লিখি লৈছো প্ৰথমতে আৰু তাৰ পিছতে আমাক যেহেতু a ভ্যালুটো আৰু a ভ্যালুটো উলিয়াবলৈ দিছে প্ৰথমতে আমি ইয়াৰ ভ্যালুটো উলিয়াম সেকেন্ড আমি ইয়াৰ ভ্যালুটো উলিয়াম প্ৰথমে মই let কৰি লৈছো let log 27 to the base 8 equal to x এটা ভেৰিয়েবল ধৰি লৈছো যেহেতু ইয়াৰ ভ্যালুটো আমি এতি বৰ্তমান নাজানো এই এক্সপ্ৰেছনটো লগাৰিথমিক ফৰ্মত আছে আমি এক্সপোনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰিলো কেনেকৈ কনভাৰ্ট কৰিব লাগে তোমালোকে চাই লবা মই আই বাটনত দি দিম তে লিংকটো আৰু তাৰ পিছৰ ষ্টেপটোত আমি 27 টোক যেহেতু আমি 3 কিউব বুলি লিখিব পাৰি আমি 3 কিউব বুলি লিখিছো আৰু 8 টোক আমি 2 কিউব বুলি লিখিব পাৰো গতিকে 2 কিউব বুলি লিখিছো আৰু হোল টু দি পাৱাৰ x আছিল গতিকে 2 কিউব হোল টু দি পাৱাৰ x আৰু তাৰ পিছৰ ষ্টেপটোত 3 কিউব টো একে আছে 2 টু দি পাৱাৰ থ্ৰাইস x হল যেহেতু পাৱাৰৰ ওপৰত যেটা এটা পাৱাৰ থাকে আমি সদায় মাল্টিপ্লাই কৰিব লাগে 3 ইনটু x 3x আগৰ গিটা প্ৰবলেম কৰোতে আমি হয় বেস টু ইকুৱেল কৰিছিলো নহয় পাৱাৰ গিটা ইকুৱেল কৰিছিলো কিন্তু এই প্ৰবলেমটোত আমি কোনো এটাই ইকুৱেল কৰিবলৈ পৰা নাই সম্ভৱে নহয় গতিকে যেহেতু আমাক এই এক্সপ্ৰেছনটো দিয়া আছে log 3 to the base 2 equal to p আমি ইয়াৰ পৰাই কিবা এটা পাও নেকি চেষ্টা কৰিম এতিয়া উলিয়াবলৈ ইয়াতটো একো ডাইৰেক্টলি দিয়া নাই আমি কি কৰিম এইটো লগাৰিথমিক ফৰ্মত আছে এক্সপোনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰিলাম যেতিয়া আমি এইটো এক্সপোনেনশিয়েল ফৰ্মলৈ কনভাৰ্ট কৰিলো তাৰ পিছতে কি কৰিলো আমি এটা নাম্বাৰ দি দিছো ইকুৱেশ্যন নাম্বাৰ এটা দি দিছো যেহেতু আমি এইটো বস্তু ব্যৱহাৰ কৰিম পাছত তেতিয়া from 1 বুলি লিখিম হেতু কাৰণে দি দিছো এইটো ভয় খাব নালাগে এইটো এটা নাম্বাৰ দি দিছো আমি 1 বুলি ইকুৱেশ্যন এটাৰ নাম্বাৰ এতিয়া আমি এক্সপোনেনশিয়েল ফৰ্মটো পালো 3 ইকুৱেল টু 2 টু দি পাৱাৰ p এতিয়া আমি আকৌ ইয়ালে ঘূৰি আহিলো ইয়াত দেখিলো যে 3 টু দি পাৱাৰ 3 আছে ইকুৱেল টু 2 টু দি পাৱাৰ থ্ৰাইস x আছে আমি সদায় প্ৰথমতে বেস দুটা ইকুৱেল কৰিবলৈ চাও নহলে বা পাৱাৰ দুটা ইকুৱেল কৰিবলৈ চাও এতিয়া ইয়াত যেহেতু আছে যে 3 ইকুৱেল টু 2 টু দি পাৱাৰ p আমি যদি এই 3 টু দি পাৱাৰ 3 আছে এই তলৰ যেটো 3 আছে বেসটো তাৰ জায়গাত যদি আমি 2 to the power p লগাই দিও যেহেতু ইয়াত 3 equal to 2 to the power p ওলাইছে যদি আমি ইয়াত লগাই দিও তেতিয়া হলে আমাৰ বেস দুটা ইকুৱেল হৈ যাব গতিকে আমি এটো কৰিব পাৰো যেতিয়া আমি 3 জায়গাত 2 to the power p লগালো p বহাই দিলো তেতিয়া আমি কি পালো 2 to the power p whole to the power 3 কিহৰ কাৰণে যেহেতু 3 জায়গাত আমি 2 to the power p বহাইছো আৰু ইয়াৰ অলৰেডি পাৱাৰ এটা আছিল আগৰ পৰাই গতিকে এই 3 জায়গাত আমি 2 to the power p বহাইছো মন কৰিবা আৰু হোল টু দি পাৱাৰ 3 টো ইয়াৰ ওপৰৰ 3 টো আহিছে ইয়াৰ কিউবটো আহিছে ওপৰৰ কিউবটো আৰু আগৰ ষ্টেপটো একে আছে আৰু যেহেতু মই কৈ থৈছো তোমালোকক যে পাৱাৰৰ ওপৰত যেটা পাৱাৰ থাকে তেতিয়া হলে সদায় আমি মাল্টিপ্লাই কৰিব লাগে তেতিয়া হলে 2 to the power 3p হৈ গল ইকুৱেল টু 2 to the power thrice x এতিয়া আমি দেখিলো যে আমাৰ বেস দুটা ইকুৱেল হৈ গল আমি বেস দুটা ইকুৱেল কৰিব কাৰণে এই ভ্যালুটো পাতিলো কেতিয়াবা আমাক অকমান কোৱেশ্চনটো অলপ ট্ৰিকি দিয়ে তেতিয়া আমি কিছুমান কাম এনেকে ধৰণেও কৰিব লাগে ডাইৰেক্ট নাপালে কিছুমান কাম এনেকে ধৰণে কৰিব লগা হয় তোমালোকে অকমান মনত ৰাখিব লাগিব বস্তুবিলাক অলপ প্ৰেক্টিস কৰিব লাগিব তেতিয়া হলে বুজি পাই যাবা আৰু আমি তাৰ পিছত কি পালো 3p equal to thrice x যেহেতু আমাৰ বেস দুটা ইকুৱেল আছে আমি পাৱাৰ দুটাক ইকুৱেল বুলি লিখিব পাৰো ইকুৱেট কৰিব পাৰো আৰু দেখিলো যে দুইটা সাইডে 3 আছে আৰু আমি কি কৰিব পাৰো এফালেও 3 এ ডিভাইড কৰি দিব পাৰো এফালেও 3 এ ডিভাইড কৰি দিব পাৰো যেতিয়া both side dividing by যেতিয়া 3 হ'ব তেতিয়া হলে আমাৰ 3 দুটা আতৰি গুছি যাব তেতিয়া কি থাকিব p equal to x থাকিব মই ইয়াত x equal to p বুলি লিখিছো therefore x equal to p এতিয়া আমি কি ক'ব পাৰো log 27 to the base 8 equal to x হয় আৰু x ৰ ভ্যালুটো আমি এটা কি পালো p বুলি পালো গতিকে log 27 to the base 8 ৰ ভ্যালুটো p হ'ব গতিকে আমি এনেকৈ লিখিব পাৰো hence log 27 to the base 8 equal to p হয় এতিয়া আমি আনটো পাৰ্ট সলভ কৰিবলৈ চেষ্টা কৰিম এটা অলৰেডি log 27 to the base 8 ৰ ভ্যালুটো পাই গলো তাৰ ভ্যালুটো p হয় এতিয়া আমি log 81 to the base 16 টো সলভ কৰিবলৈ চেষ্টা কৰিম
এতিয়া আমি ইয়াৰ সেকেন্ড পাৰ্টটো বুজিবলৈ চেষ্টা কৰিম সেকেন্ড পাৰ্টটোত দিছিলে যে log 81 to the base 16 তাৰ ভ্যালুটো উলিয়াব লাগে আমি নাজানো গতিকে let কৰি লৈছো let log 81 to the base 16 equal to y বুলি লৈছো যেহেতু অলৰেডি আমি x বুলি ধৰি ললো প্ৰথমবাৰ এবাৰ বেলেগ এটা ভেৰিয়েবল লৈছো ইয়াৰ পিছতে আমি কি কৰিলো এক্সপোনেনশিয়েল ফৰ্মুলা কনভাৰ্ট কৰিলো আমি সদায় চেষ্টা কৰিব লাগে হয়তো বেসটো নহয় পাৱাৰ গিটা ইকুৱেল কৰিব লাগে পাৱাৰটো যেহেতু y আছে আমি কেতিয়াও ইকুৱেল কৰিব নোৱাৰো কাৰণ কেলে এফালেটো পাৱাৰ y আনিব নোৱাৰো গতিকে আমি বেসটো ইকুৱেল কৰিবলৈ চেষ্টা কৰিম তোমালোকে বুজি পাইছা চাগে যেহেতু এফালে y আছে এফালে আমি y আনিব নোৱাৰো পাৱাৰত গতিকে আমি বেসটো ইকুৱেল কৰাৰ চেষ্টা কৰিম এতিয়া প্ৰথমতে আমি 81 টোক 9 স্কয়াৰ বুলি লিখিব পাৰো আমি সবে জানো যে 9 into 9 81 হয় গতিকে 9 স্কয়াৰ 81 হয় ইকুৱেল টু ঠিক তেনেদৰে 16 মানে হৈছে 4 স্কয়াৰ 4 into 4 গতিকে আমি এটোক ভাঙি ললো তাৰ পিছতে কি কৰিলো 4 স্কয়াৰ মানে হৈছে 16 আৰু 16 ৰ ওপৰত পাৱাৰ আসলে y গতিকে 4 স্কয়াৰৰ ওপৰটো পাৱাৰ y দিব লাগিব লেফট হ্যান্ড সাইডটো আমাৰ 9 স্কয়াৰ একে ৰাখিছো তাৰ পিছতে পাৱাৰৰ ওপৰত যেটা পাৱাৰ থাকে আমি মাল্টিপ্লাই কৰিব লাগে গতিকে 2 into y twice y 4 to the power 2y হল তাৰ পিছতে আকৌ আমি দেখিলো যে এতিয়াও বেস দুটা আমাৰ ইকুৱেল হোৱা নাই আমি এই 9 টো কি কৰিলো 3 স্কয়াৰ বনাই দিলো এই 3 স্কয়াৰ বনাই দিলো আৰু 9 স্কয়াৰ আছিল অলৰেডি আগতে 9 ৰ ওপৰত পাৱাৰ আছিল 2 গতিকে 3 স্কয়াৰৰ ওপৰত এটাও পাৱাৰ থাকিব কাৰণ 3 স্কয়াৰ ইটসেলফ 9 হয় গতিকে এই গুটেটো ওপৰতে স্কয়াৰ দিব লাগিব ঠিক তেনেদৰে 4 টোকো আমি কি কৰিলো 2 স্কয়াৰ কৰি দিলো 2 স্কয়াৰ হোল টু দি পাৱাৰ টুৱাইস y তাৰ পিছতে এই 2 2 আৰু টুৱাইস y টো মাল্টিপ্লাই কৰি দিলো 4y হৈ গল আৰু এফালে যেটো 2 আৰু 2 পাৱাৰ আছিল এই দুটা মাল্টিপ্লাই কৰি দিলো 4 হৈ গল এতিয়া দেখিলো যে আমাৰ 3 to the power 4 equal to 2 to the power 4y আছে আমাক অলৰেডি এটা কন্ডিশন দিয়া আছে যে log 3 to the base 2 equal to p হয় আৰু হেতু আমি সলভ কৰি থৈছিলো ফাৰ্স্ট পাৰ্টটোত তোমালোকে বেক গৈ পেলা চাই লব পাৰিবা আমি কি পাইছিলো 3 equal to twice p আৰু তাত আমি কি দিছিলো 1 বুলি এটা ইকুৱেচন নাম্বাৰ দিছিলো গতিকে এই আমি আকৌ এই 3 জাগাত 2p বুলি বহাব পাৰিম যেহেতু আমাৰ বেসটো 2 হয় গতিকে আমি আকৌ হেতুক লৈ আহি পেলাই ইয়াত 3 জাগাত বহাব পাৰিম এতিয়া আমি 3 টোৰ জাগাত 3 to the power 4 এই 3 টোৰ জাগাত 2 to the power p বহালো আমাৰ প্ৰথম ইকুৱেচনটো যেটো দিয়া আছিল কন্ডিশনটো তাৰ পৰা আমি 3 জাগাত 2 to the power p বহাব পাৰো from equation 1 হেতু প্ৰথমতে আমি ফাৰ্স্ট পাৰ্টটো সলভ কৰিছিলো তোমালোকে পাহৰি গৈছা যদি এবাৰ বেক গৈ পেলাই চাই লবা আৰু মই কওঁ তোমালোকে নোট কৰি যাও বস্তুবিলাক তেতিয়া বুজিবলৈ সহজ হ'ব আৰু তাৰ পিছতে 2 to the power p whole to the power 4 লিখিব লাগিব equal to 2 to the power 4y অলৰেডি আছে 2 to the power 4y একো চেঞ্জ হোৱা নাই এতিয়া আমি পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে মাল্টিপ্লাই কৰিব লাগিব গতিকে 4p হ'ব 2 to the power 4p equal to 2 to the power 4y এতিয়া আমি দেখিলো যে বেস দুটা ইকুৱেল আছে আৰু যেতিয়া বেস দুটা ইকুৱেল থাকে আমি পাৱাৰ গিটাক ইকুৱেট কৰিব পাৰো বা ইকুৱেল বুলি লিখিব পাৰো আমি লিখিলো যে 4p equal to 4y যেহেতু আমাৰ 4p আছে আৰু 4y আছে হেতুটাক আমি ইকুৱেল বুলি লিখিলো আৰু আমি দেখিছো যে দুইটা সাইডে 4 4 আছে গতিকে আমি দুইটা সাইডে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুই সাইডে আমি বোথ সাইড ডিভাইডিং বাই 4 বুলি কনসিডাৰ কৰিব পাৰো বা লিখিও দিব পাৰো ডিভাইডিং বোথ সাইডস বাই 4 তেতিয়া কৰিলে কি হ'ব p equal to y হৈ যাব তাৰমানে আমি কি পালো y equal to p পালো প্ৰথমতে আমি কি বুলি ধৰি লৈছিলো y বুলি ধৰি লৈছিলো ইয়াৰ ভ্যালুটো গতিকে আমি y টোক বাওঁফালে ৰাখিছো আৰু p টোক সোঁফালে ৰাখিছো এতিয়া আমি ক'ব পাৰো যে আমি যেটো y এৰ ভ্যালু বিচাৰিছিলো তাৰ ভ্যালুটো কি উলালে p উলালে গতিকে আমি লিখিব পাৰো যে therefore log 81 to the base 16 equal to p হয় আমি আগতে কি বুলি ধৰিছিলো y বুলি ধৰিছিলো আৰু যেতিয়া এতিয়া পালো যে y ভ্যালুটো p হয় গতিকে আমি p বুলি লিখিব পাৰো তেতিয়াহলে আমি ফাইনালি কি পালো log 27 to the base 8 তাৰ ভ্যালুটো আমি p পালো আৰু log 81 to the base 16 equal to ভ্যালুটো p পালো তাৰমানে আমি ক'ব পাৰো যে এই তিনিটা সমান হয় log 3 to the base 2 আৰু log 27 to the base 8 আৰু log 81 to the base 16 গুটেই গিটা ইকুৱেল হয় বুলি আমি ক'ব পাৰো কাৰণ যেহেতু গুটেই গিটাৰ ভ্যালু p উলাইছে যেহেতু ইয়াৰ ভ্যালু p ইয়াৰ ভ্যালু p ইয়াৰ ভ্যালু p আশা কৰো তোমালোকে বুজি পালা এক্সপ্লেনেশনটো মই অকমান সহজ ভাষাৰে বুজাবলৈ চেষ্টা কৰিছো কাৰণে অকমান দীঘল হৈ গৈছে প্ৰবলেম গিটা আমি ইচ্ছা কৰিলে আৰু অকমান শৰ্ট কৰিব পাৰো তোমালোকে যেতিয়া ভালকৈ প্ৰেক্টিস কৰি পেলাই যেতিয়া এক্সপাৰ্ট হৈ যাবা তেতিয়া
বহুতখিনি ষ্টেপ ইয়াত মিনিমাইজ কৰি দিব পৰা যাব মই বহুতখিনি ষ্টেপ মানে বেছিকৈ দেখাই দিছোঁ মানে সৰু সৰুকৈ ভাঙি ভাঙি দেখাই দিছোঁ গতিকে অলপ ষ্টেপবিলাক দীঘল হৈছে প্ৰব্লেমটো ইমান দীঘল নহয় তোমালোকে যেতিয়া ভালকৈ বুজি পাই যাবা তেতিয়া কিছুমান ষ্টেপ মিনিমাইজ কৰি দিব পাৰিবা মই সবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ কাৰণে অকণমান দীঘলীয়াকৈ বনাইছোঁ যাতে সবেই বুজি পায় আৰু যদি তোমালোকে বুজি পাইছা তেতিয়াহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যেতিয়া মই ভিডিঅ' আপলোড কৰিম তেতিয়া তোমালোকে নিজেই নটিফিকেশ্যন পাই যাবা ধন্যবাদ